নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 3 ড্ৰাইভাৰ পোষ্ট তো জবাৰ 2022 সনত ৰিটেন এক্সামৰ কাট অফ কিমান আছিল তো বহুতে কমেন্ট কৰি সুধি আছে আৰু তেনে ক্ষেত্ৰত এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো তো ভিডিওটোত হবিহে সকলোখিনি আপোনালোকক জনাই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল এইখন হৈছে লিষ্টখন তো ইয়াতে আপোনালোকে যদি চাই ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট তো ডিটেইল অফ কাট অফ মাৰ্ক কোৱালিফাই ক্যান্ডিডেট ফৰ নেক্সট লেভেল টেষ্ট তো পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 তো সকলোবৰ ইয়াতে পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 5 তো গটেকিটা ইয়াৰ পেপাৰৰে কাট অফ খিনি দিয়া আছে যেহেতু মই ইয়াতে ড্ৰাইভাৰ পোষ্টৰ কাৰণে কাট অফৰ কাৰণে এই ভিডিওটো আগবঢ়াইছো তো মাথো আমি পেপাৰ 5 ড্ৰাইভাৰৰ কাট অফ খিনি আপোনালোকক দেখুৱাই দিম তো ইয়াতে জেনাৰেলৰ যেটো কাট অফ তো হেতু চাও পাৰে আপোনালোকে 103.50 গৈছিল ঠিক আছে জেনাৰেলৰ আৰু যিখিনি জেনাৰেল ডব্লিউ অৰ্থাৎ ওমেন ক্যান্ডিডেট তো তেওঁলোকৰ কাট অফ গৈছিল 57 আৰু যিখিনি এসসি ক্যান্ডিডেট তো তেওঁলোকৰ কাট অফ গৈছিল 93 ঠিক আছে তো 93 নম্বৰ পায়ো মানে সেকেন্ড ষ্টেজলৈ মাতিছিল আৰু ইয়াতে যিখিনি এসটিপি ক্যান্ডিডেট এসটিপি এৰ কাট অফ গৈছিল ইয়াতে 93 আৰু যিখিনি এসটিপি ওমেন ক্যান্ডিডেট তো তেওঁলোকৰ কাট অফ গৈছিল 55.50 আৰু যিখিনি মানে এসটিএইচ ক্যান্ডিডেট তো তেওঁলোকৰ কাট অফ গৈছিল 78 আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত যদি চাও ইয়াতে 96 কাট অফ গৈছিল আৰু ওবিসি এমওবিসিৰ যিখিনি ওমেন ক্যান্ডিডেট তো তেওঁলোকৰ 51 কাট অফ গৈছিল ইডব্লিউএছ ৰ ক্ষেত্ৰত যদি চাও 97.50 কাট অফ গৈছিল ইডব্লিউএছ ওমেনৰ ক্ষেত্ৰত 52.50 আৰু এক্স সাৰ্ভিসমেনৰ 78 কাট অফ গৈছিল ঠিক আছে তো নিশ্চয় আপোনালোকে গম পালে তো যথেষ্টখিনি হাই কাট অফ গৈছিল জবাৰ তো এইবাৰো আপোনালোকৰ হয়তো হিমান মানে থাকিব হয়তো 2-3 নম্বৰ হয়তো ওপৰত থাকিব পাৰে তো হিমান এটা হাইও না যায় আপোনালোকে টেনচন লবলগীয়া কথা নাই তো যেহেতু পেপাৰ যথেষ্টখিনি টান আহিছিল তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কাট অফ খিনি অকনমান জবাৰতকৈ ওপৰত থাকিব কিন্তু হিমান এটা হাই না যায় তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে ধন্যবাদ